গাইস আমাৰ ইয়া পেন্ডেল সম্পূৰ্ণ ৰেডি হৈ গ'ল হে নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো প্ৰতিভা চেলিনা আন এটি নতুন ভিডিঅ' লগত আশা কৰোঁ আপোনালোক সকলো খবৰ ভালে আৰু মোৰো ভাল একদম গুলি তো গাইস এফালে আমাৰ পেন্ডেল ৰেডি হৈ গৈছে মই যটো ব্লগ দিছো তো এটো একেবাৰে আমাৰ অহা কাইলে বিয়া সকলোবোৰ মই ব্লগ দিম তো আমাৰ এইবোৰ আধা ডেকৰেশ্যন কৰিব আছে এতিয়া মানে তো সেইবোৰ লগাব কৰিব ডেকৰেশ্যনখিনি কৰিব তাৰপিছত একেবাৰে এটা পেন্ডেলৰ মানুহ গুচি গ'লগে এইখবা গোটেই লেতেৰা পেটেলা এইখবা সব হৈছে এইবোৰ সাফ কৰিব লাগিব এতিয়া আমি খাৰা পছাত লাগি যাওঁ আৰু বটা ভালে চাই দিয়া মাছবোৰ ক'ৰ পৰা আহিলে মাছ আছে মৰিগাঁও পৰা না মৰিগাঁও তো এতিয়া কাটা বাছা হ'ব আৰু এতিয়া কাটা বাছা হ'ব আৰু সেইবোৰ আমাৰ মাছ আহি গ'ল কাইলৈ কি কাইলৈ মানে পাৰ্টি হ'ব আমাৰ পাৰ্টি হ'ব বিয়া আছে ৱেডিং সেলিব্ৰেশ্যন য়েছ তো এইফালে আমাৰ বৰ্তাহঁতো আহি গ'ল আকৌ এইফালে আমাৰ মাছো আহি গ'ল আৰু সিফালে আমাৰ পেণ্ডেলো হৈ গ'ল কাইলৈ দিনটোলৈহে বাকী আৰু কালি দিনটো ভালে ভালে গুচি গ'লে হ'ল এইফালে আমাৰ ৰিচিপশ্যনটো পূৰা মানে হৈ গৈছে অলৰেডি অলমষ্ট ৰেডি হৈ গৈছে তো এইবোৰ আমাৰ চকী টকী এইবোৰ চব আনি থৈছে তো এইবোৰ আৰু সেই Hi guys, welcome back to my YouTube channel. Guys, খবৰ কেনে গুলি খবৰ আমি ভাল আছে গুলি ক আকৌ খবৰ গুলি মোৰ চেনেলত থাকিবলৈ তই ভাল কবা নে গুলি ক'ব লাগে মোৰ চেনেলত থাকিলে হ'লে গুলি সব আনসাবস্ক্ৰাইব কৰি দিব চৰ লগাই দিম তোক মই আমাৰ ধুনীয়া ল'ৰা ন এইটো কি ধুনীয়া হাঁহি মাৰে আমি ছোৱালী মানুহ এনেকুৱা হাঁহি মাৰিব নোৱাৰো বিয়া কাপোৰ পিন্ধা উৰাই কাটা কুটা হ'ব ৰাইজ yes 38 টছ মাৰো মানুহটো টছ মাৰচোন পাপু কি বস্তু বেয়া লাগে কৈছ না নখন ভাল লাগা বুলি বেছি নহয় এই দাম দাম কৈ দিয়া হয়দে 700 টকা দাম নহয় এয়া বাপ কিটা মাথা উখ হৈ যাব খম্বা বেটো এখিনে ৰখিলে কি আও বাহা আখা নাই এখিনি বে ঐ ইমান ইনসাল্ট দিছে বাল্ডিং এয়া হৈছে আমাৰ প্ৰফেশনাল মেহেন্দি ডিজাইনাৰ পম্পি বৰ্ডলৈ আৰু ইফালে আমাৰ অডিয়েন্স তেও লগাব ৰখি আছে মানে আও লাইনত ৰখি আছে ৱেটিং হৈ আছে আকৌ ইফালে মেহেন্দি আজি আমাৰ মেহেন্দি চলি আছে কইনা নোহোৱাকৈ ইফালে আমাৰ মেহেন্দা আলাউল ইফালে মেহেন্দি ইফালে মেহেন্দা এ মেহেন্দা নবিদা চাওঁ তোমাৰ মেহেন্দিটো চাওঁ ৱাও সো বাটি ফুল লিখি দিয়া কি মেহেন্দি লিখিব লাগিব কি কৰিব লাগিব মই লিখি দিয়া তাত মেহেন্দি আগেহে নিলিখে নহয় তেৰি নাই কিবা মই আগে দিম নহয় কি গুড বয় এসা বল না দিম নহয় ৰবা মই আঁকিছো বাৰু অলপ চলপ জাকৈ ঠেঙীয়া হাত জাকৈ ঠেঙীয়া মেহেন্দি The next day. আমাৰ হৈ গ'ল ৰেডি আৰু এইফালে চাইকেল লৈ আহিছে বিয়া খাবলৈ চাধা খোৱা মানুহ আৰু এইফালে আমাৰ পেণ্ডেল অলমষ্ট ৰেডি হৈ গৈছে এইবোৰ চকীবোৰ কেনেকৈ দিছে ঐ বাল্টিং চকীবোৰ এনেকৈ দে বেয়া খং উঠিছে আকৌ ইমান খং এইফালে গাইছ এতিয়া মায়ে বহিছে মেকআপ কৰিবৰ কাৰণে ৰাতিপুৱাতে উঠি যিহেতু ইমানবোৰ কাম থাকে তো সেইটো কাৰণে মই ভিডিঅ'বোৰ ভালকৈ কৰিব পৰা নাই জানেনে তথাপিতো এতিয়া উপায় নাই মাক যেনে তেনে টানি টুনি আনি মেকআপত বহাই দিলোঁ কিন্তু মই ফাইনেল লুক দেখাম বুলি ভাবিছিলোঁ কিন্তু মায়ে এনেকুৱা ল'ৰা ঢাপৰা ফাইনেল লুক দেখাব মোৰ সাহস নহ'ল ৰাইজ মই একদম ভিডিঅ' বনাব টাইম পোৱা নাই এতিয়া বহিছোঁ অকণমান কি কয় ষ্টাইল পিষ্টাইল কৰি দিব আমাৰ মাধু বাইদেৱে তো এতিয়া চুলিখিনি কি কৰি আছে বোলে কিম্পিং
কেম্পিং কৰি আছে তো সেইটো কাৰণে অকণমান বহি লৈছোঁ এতিয়া বহা কাৰণে মানে আৰু ঐ তই নকৰিবি দেই বেয়া কৰি নিদিবি আকৌ প্লিজ থ'ব নোৱাৰে হ'ব কৈছোঁ দুজনী লাগিছে ৰাইজ ইফালে মা ওলাই আছে মাক দেখাই আছোঁ বাৰু অলপ পিছত ফাইনেল লুক আজি মাকচোন বৰ ধুনীয়া লাগিছে ঐ এইবাৰ মই মেকআপত বহিছোঁ ইমান বেছি লেট হৈ গৈছে মানে কামবোৰ কৰোঁতে সময় পোৱাগৈ নাই বহুতে যিহেতু মায়ে বহিছে আৰু সিফালে মই চবকে মাত লগাবলগীয়া হৈছে কিবা লাগতিয়াল হৈছে মই দিবলগীয়া হৈছে তো সেইটো কাৰণে মানে টাইম পোৱা নাছিলোঁ এতিয়া অকণমান লেট হৈ গ'ল মই বহুতে তো সিফালে আমাৰ কইনা আহি পালেহি খুঁজে থাকিব মন ওখানে মিশে বুকু কপিছে তোমাকে দেখি দুটি নয়ন কি যে খোর তুমি माइली फोटो ओके हो गया एबलक देगे है मानो एबलक टाइम नो है मानो Hola Saria ba? Toma. কি হল দুটা অকলে অকলে যে কিটা মানে হা আমাক মাতবল নিলাকে দুটা বহি লৈছে যে খাবলে কি মানে মনে মনে আহি দুটা বহি লৈছে পা খাইছে মই আহাৰ লগতে মোক এখন লুকাই দিছে ৰাইজ বহুত সময়ৰ পৰা ভাত খাম বুলি মই খাব পৰা নাই আমি দুইজনীয়ে তো এতিয়া আকৌ আহিছোঁ বহিবৰ কাৰণে কিন্তু
সেই ভাতকেইটা আকৌ আধাতে এৰি গুচি যাবলগীয়া হ'ল বাৰু যি কি নহওক এই দিনটোৰ কাৰণে যে কিমান দিনৰ আগৰ পৰা কিমান কষ্ট কৰিবলগীয়া হয় কিন্তু তথাপিতো হঠাতে এটা অঘটন ঘটি গ'ল বেণ্ড পাৰ্টিটো অলৰেডি আমাৰ মানে ফিক্স হৈ গৈছিল কিন্তু বেণ্ড পাৰ্টিটোৱে আমাক হঠাতে ৰাতিপুৱাতে কৈছে যে কেনচেল বুলি আমি আহিব নোৱাৰিম বুলি কিয় জানো মানুহবোৰ এনেকুৱা তেওঁলোকৰ পাৰ্টি দুজনে বোলে এজনে আমাৰ ফালে ফিক্স কৰিছে আৰু আনজনে বেলেগ এটা ঠাইত ঠিক কৰিছে সেইটো কাৰণে আমাৰ তালৈ নাহি তেওঁলোকে সিফালে গুচি গ'লগে বাকি হল না মই নাথাকে ফটো চটো উঠিলা যে তোমালোকে মই নাথাকে ফটো চটো উঠিলা যে কি মানে এতিয়া নহব এইবিলাক নহব সেইটো আকৌ দিয়া এয়া হৈছে আমাৰ নাটকৰ গ্ৰুপটো মই সিফালে ভাত খাই থাকোতে তেওঁলোকে আহি মই দুহাকে ফটো উঠি আছিলে মইতো কেলে উঠিব দিম তো সেইটো কাৰণে ময়ো লগতে দৌৰাদৌৰিকে আহি তয়া ফটো উঠিলো আৰু আমি যিমান পাৰিছো মাক জীয়েকে যাতে সকলোবোৰ কাম ভালে কুশলে হওক আৰু দিনটো যাতে ভালে কুশলে গুচি যাওক কোনেও যাতে বেয়া পাই নাযায় তো যিমান পাৰিছো চেষ্টা কৰিছো আৰু এতিয়া আমাৰ সমাজৰ এটা নিয়ম আছে আমাৰ ছোৱালীখিনিয়ে দৰা ঘৰৰ ভাৱাই মানে সখী তো তেখেতৰ লগত অলপমান খেল ধেমালি কৰিব তো আহকচোন চাওঁ এতিয়া দিছে হ'ব দিয়া নালাগে গোলাম প্ৰথম বছৰ মই কাৰ্যকলাপ ফুলীয়া ৰজাতে চাব পাৰিছোঁ গোলাম প্ৰথম বছৰ বিয়া পাতাটো মেইন সেইটো টানকে কোৱা বিয়া পাতা নাই automatic sao foto kan sini ba gome ekdom ya mukh ya thank you dia dhara ako efale sai dia ba hai ko dia ko efale hai ko dia no video sai bole mo ko mani bhagin de aru ya hoise amar khoru family ajir pora amar dangolora hisabe amar ghorkhona amar video e ami eta Instagram ot viral trending reels banai asu guys
A few moments later. আমাৰ মাক যে তিনিজনীৰ কাৰণে এই সময়কণ বহুত বেছি কষ্টকৰ হ'লেওতো সহ্য কৰিবতো লাগিবই তো উপায় নাই মই কান্দিব নালাগিছিল কিন্তু হঠাতে ওলাই গৈছে কি কৰিম মানে হয়তো কোনোবাখিনিত মানে এনেকুৱা লাগি গৈছিল যে জানো কান্দি দিলে অকণমান মনটো শান্তি পাম তো সেইকাৰণে অট'মেটিক নিজে ওলাই আহিলে তো বহুত ধৈৰ্য ধৰি আছিলোঁ নাচি বাগি কিন্তু মই নোৱাৰিলোঁ বাৰু যি নহওক মাইনা তই সদায় ভালে থাক আৰু আমাৰ লগত সদায় থাকিবি বৰ্তমান সময়ছোৱাত আমাৰ যিটো মৰম আছিল যাতে আগলৈও তেনেকুৱা হৈয়ে থাকে তো তাৰে আশা ৰাখিলোঁ বাকী তোৰ যুগ্ম জীৱন সুখৰ হওক ভিন্ন আৰু তই সদায় ভালে থাক Maina